হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। মই ভালে আছোঁ আৰু ড্ৰিম গাৰ্ল দৃষ্টি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি হৈছে 15 আগষ্ট। মোৰ ফালৰ পৰা প্ৰথমতে মোৰ সমূহ ভিউৱাৰ্ছলৈ আৰু ভাৰতবাসীলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা যাচিছোঁ। আৰু আপোনালোকে যদি মোৰ যোৱা বছৰৰ 15 আগষ্টৰ ভিডিঅ'টো যোনে যোনে চাইছে তেওঁলোকে গমেই পাব যে আমি প্ৰত্যেক বছৰে এনেকুৱাকৈ আমাৰ টিচাৰ কলনী বুলি জনাজাত এইখিনি ঠাই আমি সকলোৱে আমাৰ খুৰাহঁত, মোৰ দাদাহঁত আৰু মোৰ বন্ধু, মোৰ বাইদেউহঁত সকলোখিনি লগ হৈ কিনে আমি এনেকুৱাকৈ প্ৰত্যেক বছৰে স্বাধীনতা দিৱসটো উদযাপন কৰি আহিছোঁ। আৰু এই ধাৰাটো বাহঁত সৰু থকাৰে পৰা মানে চলি আহিছে। তেওঁলোকে এখন সৰু পতাকাৰে এই স্বাধীনতা দিৱসটো উদযাপন কৰিছিল আৰু এতিয়া আমি ক'বলৈ গ'লে তেওঁলোকৰ পৰাই শিকি আহিছোঁ। আমি এতিয়া ক'বলৈ গ'লে এতিয়া আমি গুৰি ধৰোঁতা তেতিয়া আমাক বাহঁতে শিকাই দিছিল। এতিয়া আমি প্ৰায়খিনি কাম আমি নিজে কৰিব চেষ্টা কৰোঁ আৰু এনেকুৱাকৈ আমি সকলোৱে খুৰাহঁতক মাতিলোঁ, বৰদেউতাহঁত সকলো আছে। তো এনেকুৱাকৈ আমি আজি স্বাধীনতা দিৱসটো উদযাপন কৰিলোঁ। তো ব'লকচোন চাওঁ। আজি স্বাধীনতা দিৱস উপলক্ষে সকলোকে ৰিচাৰ্জ কৰিলো, ইয়াত উপস্থিত হৈছো আৰু পতাকা উত্তোলনৰ বাবে আমি সকলোকে থিয় হৈ ইয়াত আহিবলৈ অনুৰোধ যাচিছো। আৰু আমাৰ আজি পতাকা উত্তোলক হিচাপে আমি প্ৰবীণ চন্দ্ৰ নাথক আমন্ত্ৰণ জনাইছো। তেখেতক আমি আহিবলৈ আহ্বান জনাইছো। আৰু আমি নীতিগত হিচাপে আজি আমাৰ প্ৰসন্নলাল নাথক আমি আহ্বান জনাইছিলো। তেওঁকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব নয়ন দিলীপ নাথে। এতিয়া আমি পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছো। अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा जन गण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। আৰু এয়া চাওকচোন আমাৰ তিৰংগাখন ইমান ধুনীয়াকৈ উৰিবলৈ ল'লে। আৰু ইয়াৰ পাছতে আমাৰ খুৰা আৰু বৰদেউতাই স্বাধীনতা দিৱস উপলক্ষে অকণমান ভাষণ দিলে। অৰ্থাৎ আজিৰ দিনটোতে আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে। প্ৰায় 500 বছৰ ইংৰাজৰ তলত থাকি কিছুমান মহান ব্যক্তিৰ কিছুমান মহান আদৰ্শলৈ বিশেষকৈ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী এই আন্দোলনৰ গুৰি ধৰিছিলে। 1942 চনত যিটো আমি গণ আন্দোলন বুলি কওঁ, তাৰ ফলস্বৰূপে ভাৰতৰ বিভিন্ন ৰাজ্যত এই আন্দোলনৰ শৃংখতি বিয়পি পৰিছিলে। মণিৰাম দেৱান, কুশল কোঁৱৰ, কনকলতা বৰুৱা আদি অসমীয়াৰ তেজৰ গুণৰ বলতে আমি আজি এই স্বাধীনভাৱে তিৰংগা পতাকাৰ তলত আমি সাহসেৰে থিয় হ'ব পাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই আশা কৰিছোঁ এই স্বাধীনতা দিৱসত যাতে আমি সকলোৱে এটা পণ কৰা উচিত, নিজৰ দেশখনক উদ্ধাৰৰ বাবে আমি কিছু ত্যাগ কৰিব লাগিব। এনেদৰে বিভিন্ন ঠাইত গহপুৰত কনকলতাৰ পতাকা উত্তোলন কৰিবলৈ গৈও তেওঁ আত্মহত্যা দিছিল। তেনেকৈ মণিৰাম দেৱান, পিয়লি ফুকন, ক্ষুদিৰাম গডছে এনেধৰণৰ বিভিন্নজনৰ কথা আমি উল্লেখ কৰিব পাৰোঁ।
আৰু এই স্মৃতিতৰ্পণ কাৰ্যসূচীটোৰ জৰিয়তে আমি আজি যিসকল বিশিষ্ট ব্যক্তিয়ে নিজৰ দেশখনৰ স্বাধীনৰ স্বাৰ্থত নিজৰ প্ৰাণ পৰ্যন্ত ত্যাগ কৰিছিল তেখেতসকলক আমি আজি স্মৰণ জনাইছোঁ। লগতে ব্ৰিটিছৰ হকে প্ৰথম মাত মাতিছিল মংগল পাণ্ডে, তাৰ পাছতে পিয়লি ফুকন, কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা আৰু মহামানৱ মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, নেতাজী সুভাষ চন্দ্ৰ বসু আদি ব্যক্তিসকলে দেশখনৰ স্বাধীনতাৰ স্বাৰ্থৰ হকে বহুতো ত্যাগ কৰিছিল আৰু মহামানৱ মহাত্মা গান্ধীয়ে অহিংস পথেৰে দেশখন স্বাধীন কৰাৰ স্বাৰ্থত কেইবাবছৰো কাৰাগাৰত হাতি আমাৰ দেশখন আজি স্বাধীন কৰি থৈ গ'ল। আৰু আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে আমি এনেকুৱা এখন স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰিছোঁ। লগতে বৰ্তমান জোৱানসকলে যেনেকৈ আমাৰ দেশখনক সুৰক্ষা প্ৰদান কৰি আছে, আমিও একো এগৰাকী দেশৰ নাগৰিক হিচাপে আমাৰ দেশখনক কিছু হ'লেও সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব ল'ব লাগে। তো মই এইখিনিয়ে ক'লোঁ আৰু এইফালে আমাৰ প্ৰসাদ বিতৰণ কাৰ্যসূচীটো আৰম্ভ কৰি দিলে। এতিয়া চাওক আমাৰ মানে 15 আগষ্ট উদযাপন কৰা হৈ গ'ল আৰু এইফালে চাওক আজি মানে যিহেতু আজিৰ দিনটোত দেশখন আমাৰ স্বাধীন হৈছিল, সেৱাৰ ফূৰ্তিতে আমি মানে এটা খানা খাম বুলি ভাবিছোঁ। ব্ৰইলাৰ মাংস আমি লিট লৈছে নেকি নাজানো আৰু বাকী এই সকলো আছে। তো এওঁলোকে ক'লে যে খানা খাম, তো ভাবিলোঁ যে খাই দিওঁ এটা, বহুত দিন খোৱাও নাই। তো আৰু মানুহ আছে, ইহঁত আছে। তো এতিয়া মানে বহুত গৰম, এতিয়া আমি খানাটো বনাম আৰু কোৱা কিয় অঁ হয় দে আৰু। তো গাইজ আমাৰ এটা খেলি মেলি লাগিছে, এওৰাই মানে মাংস নাখায়, খাওনা বনাব দিছে আৰু ৰান্ধনি দেখাব দিছে। এতিয়াই কৈছে বনোৱাত বা বনাই নে নাই নাজানো। তুমি কি হাহাকাৰ কৰি আছা কোৱা? বাপৰে গাইজ ইমান মানে হাহাকাৰ। আৰু চাওক এয়া আমাৰ আহি গ'ল পতাকা তোলক মহোদয়। কিমান দিছে? 50 টকা। থেংক ইউ, ধন্যবাদ। তো এইফালে মানে আমাৰ বাহিৰৰ কাৰ্যসূচীবোৰ প্ৰায় শেষেই হ'ল, মইতো দেখাইছোঁ প্ৰায় মানে শেষেই হৈছে আৰু খানাটো বাকী আছে আৰু। তো এইবোৰ চেয়াৰ টেয়াৰ আনা নাই ৰ'ব, এতিয়া আনিম। আৰু পতাকাখন যিহেতু এতিয়াই ওলাব নালাগে, গধূলি মানেহে ওলাব লাগে চাগে পতাকাখন, সেইবাবে তেতিয়া ওলাম। আৰু ইয়াতে ফেনৰ তলত বহি আমি তাতে অকণমান বহি কিনে চাহো খালোঁ বাৰু, অকণমান মেল পকালোঁ। তো ইয়াতে অকণমান খানাৰ ডিচিশ্যন চলি আছে। আমাৰ মানে বজাৰ পাতি হৈ গ'ল আৰু এইফালে একদম মানে আমি কেইটা মানে অকণমান সৰু হয়, সেইবাবে আমি সৰু, এওঁ ডাঙৰ হ'লেও এওঁ মানে আমাৰ লগ হয়, সেইবাবে আমি পূৰা একদম একো কাম চাম কৰা নাই, ফেনৰ তলত বহি কিনে আমি একদম মোবাইল টিপি আছোঁ। আৰু এই চাওক বডি ফিল্টাৰ এইকেইটা। আৰু আমি ইয়াতে গেম খেলি আছে, মোবাইল চাই আছে। আৰু আমি সৰুকেইটা ইয়াতে আড্ডা মাৰি আছোঁ, ডাঙৰো আছে, এই দুটা ডাঙৰ। তো আৰু এইফালে পাকঘৰৰ ফালে মানে আমাতকৈ ডাঙৰকেইটা কাম কৰি আছে। তো চাওঁ বোলা ছোৱালীকেইটাই বহি কিনে ল'ৰাকেইটাক কৰিব দিছে। এইটো জুৰি বাইদেউ, কি খবৰ? আছোঁ ভালে। আৰু এইফালে ইবানী বাইদেউ, মানে ইমান ওচৰত ঘৰ আমাৰ তাত নাহে, আজি আহিছে, বহুত দিনৰ মূৰত আহিছে, সঁচাই বস্তু। তো গাইজ যিহেতু আমাৰ দুইবিধ আছে, পনীৰ আৰু কি আছে কৈ দিয়া? পনীৰ আৰু মাংস। সেইবাবে এইজনে বনাব আমাৰ পনীৰ, এওঁ থাকিব পনীৰত, আৰু এই আমাৰ বাও ই এছিষ্টেণ্ট বোলে বাৰু, সেইটো বাৰু পিছত হ'ব। আৰু মানে বনাব নাজানে তথাপিও খোৱাৰ হোতা। এইফালে আৰু আমাৰ খুৰীও আহি গ'ল, আৰু মাংসত আছে আমাৰ ঋষি দাদা আৰু জুৰি বাইদেউ। কোন এছিষ্টেণ্টটো? কোন এছিষ্টেণ্ট? মই হয় নেকি? তো গাইজ মানে পতাকা উত্তোলন কৰাৰ সময়খিনিত
ইমানেই বেছি ৰ'দ দিলে আৰু এতিয়া মানে তাতে খানা বনাই আছে আপোনালোকক দেখালোৱে তাৰে পৰিৱেশখিনি তো আমি আহিছোঁ মানে বৰ হৈছিলোঁ অলপমান ইহঁতে একদম মোবাইলত ব্যস্ত হৈছে তো আমি অকণমান বতাহ খাবলৈ আহিছোঁ ইমান ধুনীয়া বতাহ দিছে নহয় বহুত ভাল লাগি গৈছে আৰু আমি পতাকাখন এনেকৈ অলপ সময়ৰ কাৰণে থৈ দিছোঁ অকণমান দেৰিকৈ আমি মানে খুলিম আৰু গধূলি সময়খিনিত খুলিম আৰু তো ভাল লাগিছে আজি ন এইফালে বা বল পাইছানে হয় বাইদেউ হয় পাইছোঁ ইমান লেজি মানে বনোৱা হোৱা নাই তেল গৰম হৈছে বাৰু ইফালে আমি পনীৰ দিওঁ এওঁলোক পনীৰ দিম এয়া মাংসৰ জুই উঠিছে এতিয়া তুমি কিয় নবনালা মই বনাই আছোঁ দেখা ঠিকে আছে বাৰু তোমালোকে শালি চোৰ বোলে চাওক গাইজ মানে দুটা পাকঘৰ হৈছে তো সেইবাবে অকণমান মানে ডাউৰি থাকিবলগীয়া হৈছে জুৰি কেনে আহিছে নকয় দেখো ইয়াতে আমাৰ তো ঠিক আছে তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব লগতে নতুন নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ আজিলৈ ইমানেই আছিল ধন্যবাদ